আৰম্ভণিয়ে মোৰ একদম বেয়া বুলি ক'ব লাগিব। এয়া গাড়ীখন আজি 4 দিন আগতে গাড়ীখন ইঞ্জিন বেয়া হৈছিলে। ইঞ্জিন বনাই যোৱাকালি গাড়ীখন মানে মাল পেলোৱাৰ কাৰণে এঠাইত লৈ আহিলোঁ মানে এনেকুৱা ওপৰত য'ত মানে গাড়ীখন বেয়া হ'লে ইয়াৰ পৰা নিব নোৱাৰি আৰু কেনেঙত আনিব নোৱাৰি, ৰাস্তা বহুত বেয়া। কিবাকে ইয়াত লৈ আহিলোঁ। এক টিপ 2 টিপ মাল পেলোৱাৰ পিছতেই গাড়ীৰ কি বস্তু ভাঙিছে দেখুৱাইছোঁ আপোনাক। আৰু মোৰ গাড়ীৰ ভাঙি গৈছে ডিফেন্সেল, আৰু এনেকুৱা জেগাত ডিফেন্সেল ভাঙিছে মানে ইয়াক ৰিপেয়াৰিং কৰিব নোৱাৰি। দেখুৱাইছোঁ ক'ত ভাঙিছে ডিফেন্সেলটো। ইয়াৰ আগতে ইঞ্জিন বনালোঁ আৰু এয়া ডিফেন্সেল। এইখিনিতে পূৰা ভাঙি গৈছে ডিফেন্সেলটো। তাৰপিছত এইটো কিনি আনিলোঁ। এইটো প্ৰায় 25-26 হাজাৰৰ বেছি হ'ব। বাকীটো আৰু আছেই, মেকানিক চাৰ্জ কিবা কিবি এইবিলাকতো আৰু ক'বই নালাগে। মানে সেইদিনা প্ৰায় 70,000 মান টকা, আৰু এতিয়া খুব কম হ'লেও 50,000 টকা। এইটো ডিফেন্সেল বুলি কয়। এইটো পিছে পুৰাণ, নতুন আনিলে এইটোৰ দাম প্ৰায় গোটেই ছেটটো কিবা 1,30,000 টকা নেকি বুলি কৈছে। এইটো ছেকেণ্ড হেণ্ড অনা হৈছে। মন্দিৰৰ বাউণ্ডেৰীতে ৰখা হ'ল গাড়ীখন, মানে ইয়াৰ পৰা নিব নোৱাৰি আৰু ৰাস্তা যথেষ্ট বেয়া। যিহেতু কেৰেঙানি নিব বিচাৰিলোঁ, কেৰেঙানিও নিব নোৱাৰি, কেৰেং উঠিব নোৱাৰে। আজি বা আৰু কিমান টাইম লাগে ঠিক নাই আৰু। এয়া তো এই বছৰৰ প্ৰথম 10 দিনতে 1,20,000 মান খৰচ, মানে একেবাৰে আহিছে আৰু এই প্ৰথম আৰু মানে আৰু লাহে লাহে বোলে এইবাৰ বোলে একবাৰ হোৱাৰ পিছতো যদি আৰু 1-2 মাহ পিছত হয় তেতিয়াও ইমান অসুবিধা নহয়। কিন্তু এই একেলেঠাৰিয়ে 1,20,000 টকা মেনেজ কৰাটো বহুত দিগদাৰ। বনাই আছোঁ আৰু সাধ্যপাৰ কৰি হ'লে উপায় নাই আৰু বনাবই লাগিব।